উচ্চ শিক্ষিত তিনি যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। শিৱসাগৰত তিনি যুৱকে মুকলি কৰিলে চুগাৰী ফুড ডেলিভাৰী এপ। বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাধান কৰাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। চৰকাৰৰ প্ৰতিটো বিভাগতে চাকৰিৰ পদ মুকলি কৰিছে নিবনুৱা সমস্যা সমাধান কৰিবৰ বাবে। সমান্তৰালভাৱে বহু যুৱক যুৱতীয়ে নিজৰ যোগ্যতা তথা আত্মবিশ্বাসৰ জৰিয়তে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ মাজতে এনে বহু শিক্ষিত যুৱক যুৱতী আছে যিসকলে চৰকাৰী চাকৰিৰ প্ৰতি আকৰ্ষিত নোহোৱাকৈ নিজাকৈ একোটা বিশেষ কাম কৰি স্বাৱলম্বী হৈ উঠিব বিচাৰে। ইয়াৰে এক উৎকৃষ্ট নিদৰ্শন শিৱসাগৰত দাঙি ধৰিছে তিনি উচ্চ শিক্ষিত যুৱকে। তিনিও যুৱকে চৰকাৰী চাকৰিৰ প্ৰতি আকৰ্ষিত হোৱাৰ বিপৰীতে ব্যৱসায় কৰি স্বাৱলম্বী হৈ উঠিছে। বৰ্তমান ডিজিটেল যুগত অসমীয়া যুৱকৰ ডিজিটেল চিন্তাধাৰাৰ জৰিয়তে বহুদূৰ আগবাঢ়ি যাবলৈ সক্ষম হৈছে। সন্দীপ ৰাজ তামুলী, আসিফ আলম আৰু জিতুমণি দাস নামৰ তিনিওজন যুৱকে নিজে সৃষ্টি কৰা চুগাৰী ফুড ডেলিভাৰী এপৰ জৰিয়তে স্বাৱলম্বী হৈ উঠাৰ পথ বাছি লৈছে। এই এপৰ জৰিয়তে তিনিও যুৱকে নিজৰ লগতে প্ৰায় 250 জনৰ অধিক যুৱকক কৰ্মসংস্থাপন দি আহিছে। চুগাৰী ফুড ডেলিভাৰী এপটো অসমত 2022 চনত তিনিও যুৱকে আৰম্ভ কৰিছিল আৰু বৰ্তমান ৰাজ্যখনৰ প্ৰায় 30টা অঞ্চলত এই বিশেষ এপ চলি আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰ জিলাতো আনুষ্ঠানিকভাৱে শিৱসাগৰ ৰাইজৰ সুবিধা হোৱাকৈ মুকলি কৰিলে চুগাৰী ফুড ডেলিভাৰী এপ। এই এপৰ জৰিয়তে মানুহে দৈনন্দিন জীৱনৰ প্ৰতিটো জৰুৰী সামগ্ৰী ক্ৰয় কৰিব পৰা সুবিধা উপলব্ধ হৈ আছে। যদি কোনো লোকে প্ৰয়োজনীয় যিকোনো সামগ্ৰী ঘৰলৈ আনিবলৈ পাহৰি আহে তেন্তে এতিয়াৰ পৰা সেই সামগ্ৰী ঘৰলৈ আনি দিয়াৰ দায়িত্ব চুগাৰী এপৰ। এই ব্যতিক্ৰমী এপৰ জৰিয়তে বহুতো অসমীয়া যুৱক এতিয়া কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া যুৱকে তৈয়াৰ কৰা এই এপটোক বৰ্তমান সকলোৱে আঁকোৱালি লোৱা দেখা গৈছে। আমাৰ এপটো চুগাৰী ফুড ডেলিভাৰী এপ হয়। চুগাৰী ফুড ডেলিভাৰী এপটো আমাৰ 2022 চনত ষ্টাৰ্ট হৈছিলে ডিব্ৰুগড়ৰ পৰা, আৰু আজি আমি অসমৰ 29টা লোকেশ্যনত এপটো আমি চলাই আছোঁ। আৰু আজি শিৱসাগৰত আমি আনুষ্ঠানিকভাৱে চুগাৰী ফুড ডেলিভাৰী এপটো ৰাইজৰ কাৰণে মুকলি কৰিছোঁ। এই এপটোৰ জৰিয়তে ৰেষ্টুৰেণ্টৰ ফুড ডেলিভাৰী, গ্ৰ'চাৰী ডেলিভাৰী, ফ্ৰেছ মিট এণ্ড ফ্ৰেছ ভেজিটেবল ডেলিভাৰী, মেডিচিন ডেলিভাৰী, সেই সকলোবিলাক ডেলিভাৰী এই এপটোতে উপলব্ধ আছে। আপোনালোকে প্লে' ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰি OTP লগিনৰ সৈতে মোবাইল নাম্বাৰ OTP লগিন কৰাৰ পিছত এপটোত আপোনালোকক নিজৰ নিয়াৰ বাই লোকেশ্যনৰ সকলোবিলাক ৰেষ্টুৰেণ্ট ওলাই যাব। আৰু সেই বস্তুটো আপোনালোকে যিখিনি মন পচন্দৰ বস্তু হয় সেই মন পচন্দৰ বস্তুটো এড কৰি পেলাই এড টু কাৰ্ট কৰি অৰ্ডাৰ প্লেচ কৰিলে 30 to 35 মিনিটৰ ভিতৰত ডেলিভাৰী হৈ যাব। আৰু এপটোত আমাৰ টোটেল ইয়াত গোটেই নিবনুৱা যুৱক আমাৰ জড়িত হৈ আছে। আমি বিভিন্ন সংস্থাপন আমি কৰিছোঁ, বেলেগ বেলেগ জেগাত আমি সংস্থাপন কৰিছোঁ। আজি আমি শিৱসাগৰত আমি 10জন ডেলিভাৰী ল'ৰা লৈ পেলাই এপটো আমি মুকলি কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যাতে শিৱসাগৰবাসী ৰাইজে এপটো ইউজ কৰি যথেষ্ট ভাল পাব, যিহেতু এটা অসমৰ এটা এপ হয়। আৰু আমি কমপ্লিটলি অসমৰ আমি নিজে পঢ়ি মেলি আহি এপটো আমি নিজে বনাইছোঁ ফুলি। আমাৰ টীমত যিমানকেইজন মানুহ আছে সেই সকলোবিলাক আমি ইয়াৰে হয়। আৰু সেই এপটোত যিমানখিনি ফেচিলিটি আছে বা যিখিনি ফিচাৰ্ছ আছে সেইখিনি আমি নিজে ডেভেলপ কৰা হয়। গতিকে সেইকাৰণে আমি আশা ৰাখি যাতে ইউজ কৰি সকলোৱে ভাল পাব।